আমাৰ বেলজান অন্তৰ্গত ভোজন প্ৰেমীৰ অতি পূজ্যবৰ মা আজি দিবাংগ আত্মাৰ সদ্গতি অৰ্থে আৰু শোকাকুল পৰিয়ালৰ সন্তুষ্টিৰ অৰ্থে যি মহান যজ্ঞ ৰাখিছে, এই মহান যজ্ঞত ভাগ ল'বলৈ অহা সমূহ আদৰণীয় ভাগৱত অনুৰাগী ভক্তবৃন্দ আৰু জানিবলৈ ইচ্ছা কৰা মা দেউতা ককাই ভাই বন্ধু বান্ধৱ তথা দূৰদূৰণিৰ পৰা অহা গণ্যমান্য ব্যক্তিসকল আৰু কণ কণ মইনা মইনিকা আদি কৰি আমাৰ মানৱ উত্থান সেৱা সমিতিৰ গৰিষ্ঠ লঘিষ্ঠ কাৰ্যকৰ্তাসকল, চাওক আমি বহুত সময় আজি শান্তিৰ মহাপবিত্ৰ যজ্ঞত আমি পৰম গুৰুজনাৰ চৰণক্ষেত্ৰত শিৰোগত কৰি আমাৰ সন্ত সাধুৰ সান্নিধ্যত আমি আজি বহুত সময় ধৰি আজি সুন্দৰ তত্ত্বগধুৰ দেহ বিচাৰৰ আমি ভজন শুনাৰ লগে লগে আমি ইতিমধ্যে দুজনকৈ সন্ত সাধুৰ আমি সথং প্ৰবচন শুনি আছিলোঁ। চাওক, কথা হ'ল আমি সদায় সথং কৰোঁ, কেতিয়াবা বৰ আনন্দ মনেৰে, কেতিয়াবা বৰ তত্ত্বগধুৰ পৰ্ব মনাবৰ বাবে, কেতিয়াবা মহান উৎসৱ। তো আজি এক পবিত্ৰ বগা কাপোৰৰ মাজত ই এক অন্য এটা বিয়োগাত্মক চব আমাৰ 4 অংকৰ ভিতৰত যোগ বিয়োগ পূৰণ হৰণ। তো যোগ যেতিয়া এখন ঘৰলৈ এটা নতুন জীৱনৰ আগমন হয়, তেতিয়া আমাৰ ঘৰখন যোগ হৈ যায়। আৰু বিয়োগ হয় যেতিয়া এটা আত্মাৰ বিয়োগাত্মক আমাৰ ঘৰৰ পৰা একেবাৰে আঁতৰি গুচি যায়, তো তেতিয়া এইটো বিয়োগ হৈ যায়। আৰু পূৰণ, আমি সংসাৰখনত অনেক কামনা বাসনা লৈ এখন সংসাৰ পাতোঁ, কল্পনাৰ সংসাৰ। কাৰোবাৰ হয়তো সংসাৰখন ধূলিচাত হৈ যায় আৰু কাৰোবাৰ কি হয় পূৰণ হৈ যায়, মনোবাঞ্ছা পূৰণ হৈ যায়। তো তেতিয়া আমাৰ ঘৰখন পূৰণ বুলি কয়, পূৰণ অংক সমাধিস্থ হয়। আৰু হৰণ যেতিয়া আজি আমি গুৰুজনকে পালোঁ, হয়নে? গুৰুজনক পোৱাৰ লগে লগে আমি এক সুন্দৰ জ্ঞান পালোঁ। এই জ্ঞান পোৱাৰ লগে লগে কি হ'ল, আমাৰ বিজ্ঞান হ'ল, লগে লগে আমাৰ অৱগুণ কিছুমান হৰণ হৈ গুচি গ'ল। তো সেয়া এক হৰণ অংকত পৰিণত হ'ল। নতুবা এখন ঘৰৰ এজনী ছোৱালী অন্য এখন ঘৰলৈ আমি বিয়া দিলোঁ, ইও এটা হৰণ। তো যোগ বিয়োগ পূৰণ হৰণ, এই 4 অংকৰ মাজত আমাৰ জীৱনটো। তো তাৰ মাজতে আমাৰ গুৰু মহাৰাজে আজি যি যোগ অংক দিলেহি, এই জীৱন যোগ মহাযোগ। তো এই যোগ বিদ্যা শ্ৰীকৃষ্ণ অৰ্জুনক দিলে। আৰু যি যোগ বিদ্যা প্ৰাপ্ত কৰাৰ লগে লগে নৰ যোগ ঈশ্বৰ, যোগ হৈ গ'ল ঈশ্বৰ। ঈশ্বৰক আমি যোগ কৰি লোৱাৰ পাছত আমাৰ সুখ মোহ মহা বোকা, শোক মোহ মহা পংক মাজে অৰ্জুনে মগন ভৈলা দেখি, পৰম ঈশ্বৰে পৰম আনন্দ, পৰম ঈশ্বৰে পৰম আনন্দ দৈৱকী দেৱী নন্দনে, কৃপায়ে ঈশ্বৰে তত কহি উধাৰিলা নিজ ভকতক, হেন ঈশ্বৰৰ চৰণে লৈলো শৰণ। আজি চাওক, আমাৰ এনেকুৱা ঈশ্বৰ সদৃশ শ্ৰীকৃষ্ণ দৈৱকী নন্দনে অৰ্জুনক সুখ মোহ মহা বোকাৰ পৰা বচাই কি কৰিলে,
অভয় ব্ৰহ্ম প্ৰদান কৰিলে তেওঁ ক'তো ভয় নাইকিয়া হৈ গ'ল যুদ্ধ কৰিবলৈও ভয় নাইকিয়া হ'ল তো আমাৰো সংসাৰ যুদ্ধত আমি সংসাৰ যেতিয়া পাতিম আমাৰ ঘাট প্ৰতিঘাত প্ৰতি খোজতে আছে এজন আমি পৰিয়ালত আজি পূৰ্ণাংগ পৰিয়াল হৈ হাঁহি মাতি আছো তাৰ ভিতৰতে আমি জন্মিলে মৃত্যু হ'বই লাগিব এই চাওক আমাৰ হৰণ হ'বই তো ভগৱানে এখন ফুলনি বাগিচা যেনেকৈ ফুল ৰুৱে এখন আমি বাগিচাৰ এজোপা এজোপা ফুল আমাক ভগৱানে ৰোপণ কৰিলে আৰু ইচ্ছা কৰিলে ভগৱানে ইয়াৰ পৰা ছিঙি লৈ যায় এপাহ এপাহ কৰি ফুল তো সেইকাৰণে ভগৱানৰ বাগিচাৰ মালিক ভগৱান নিজেই তাত আমাৰ কোনো সুখ কৰিবলগীয়া কথা নহয় আৰু যে বিয়োগাত্মক আত্মা আমাৰ মাৰ এইখন ধৰি লওক 16 দিনৰ আগত মা বুলি আমি মাতিছিলোঁ আছিলে আমাক সান্তনা দিছিলে মাৰ যি আত্মীয় মৰম ল'ৰা ছোৱালী পৰিয়ালে পাইছিল আৰু ডাঙৰ দীঘল কৰি ল'ৰা ছোৱালীক আজি জ্ঞানী ভক্ত বনাই তেওঁ গুচি গ'ল আৰু যিসকল বাকী আছে ইষ্ট মিত্ৰ জ্ঞাতি কুটুম আজি তেখেতৰ এই আত্মাৰ সদ্গতিৰ কাৰণে যে বহুজন জ্ঞানী ভক্তক মতাই আজি সন্ত সাধু মতাই যি মহান যজ্ঞ ৰাখিছে এই যজ্ঞত তেওঁ আত্মাই ক'ৰবাত যদি হাৱাৰ ৰূপতো আছে কৰ্ম বন্ধনত জানি অঞ্জানি কৰা অপৰাধত ক'ৰবাত বন্ধনত হাৱাৰ ৰূপে আছে আজি মহান যজ্ঞৰ সৰ্থং বাণী শুনি আত্মা নিশ্চয় মুক্তি পাব কিয়নো তাত জ্ঞানী ভক্ত যেহি নাম তেহি হৰি জানা নিষ্ঠ কৰি চব নাম জনা ভক্ত হৰিময় বুলি কৈছে পলি কাৰণ আমি সাকাৰ ৰূপে বাহিৰত পাইছো নিৰাকাৰ ৰূপে সকলোৱে ঘটত জগাই লৈছো নাম স্মৰণ কৰাৰ লগে লগে ভগৱান আমাৰ মাজত বিৰাজমান সেইকাৰণে আজি ইমানখিনি ভক্ত জিজ্ঞাসু সন্ত আজি প্ৰৱেশ কৰিছে এইখন যজ্ঞভূমিত নিশ্চয় পবিত্ৰ যজ্ঞত এক মহান আহুতি দিয়া হৈছে যি আহুতি হ'ল আমাৰ মহান পিণ্ড তো এই 10 পিণ্ডৰ আজি মূল পিণ্ড 13 দিনৰ পৰা 13 হাতত অৰ্পণ কৰি দিয়া হয় 10 দিনত দহাকাজ তো আমাৰ দেহৰ ভিতৰত 72,000 নাৰী 10ডাল নাৰী প্ৰধান আৰু 10 ডালতে আমাৰ কি আছে 10জন মহাৰথী আছে এই 5 কৰ্মেন্দ্ৰিয় 5 জ্ঞানেন্দ্ৰিয় মাজত মন বুদ্ধি আত্মা এইকেইটা কি হয় লাষ্টত আত্মা 13 দিনৰ পাছত 13 সঞ্জাই দিয়া হয় আৰু 10 দিনৰ প্ৰতিদিনে এই আত্মাৰ সন্তুষ্টিৰ কাৰণে 33 কোটি দেৱী দেৱতা সন্তুষ্টিটো বাদেই গ'লেই কিন্তু 10 জনে আত্মাক এৰি নিদিয়ে সেইকাৰণে কি হয় 10 জনক দশবিন্দ ডেইলি দিব লাগে আৰু আমাৰ 10 দিনত দশবিন্দ দিয়াৰ পাছত জ্ঞাতি কুটুম মতাই আনি ভকতক ভোজন কৰায় আৰু 13 দিনত সন্ত সাধুৰ 13 দিনৰ পাছত কোনো ভক্ত ইয়াত নাথাকে কিয় 13 ভগৱানৰ নামত অৰ্পণ কৰি দিয়ে তো জ্ঞানী ভক্তই আজি 13 দিনৰ পাছত সন্ত সাধু ভক্তক মাতি আনি আজি মহান যজ্ঞ ৰাখি তেওঁ নাম সুমনৰ যিটো নাম হৈছে কলিত যিটো নামত যে নৰকৰ জীৱও উদ্ধাৰ হৈ যায় তো আজি ইমানখিনি ভক্তই এই নাম পুকাৰিছে সন্ত সাধুৰ আজি সান্নিধ্যত এই নাম ভগৱানৰ চৰণ ছত্ৰত আজি আমি সাৰোগত কৰি যি নাম পুকাৰিছে আৰু তেওঁ হৈ প্ৰাৰ্থনা কৰিছে নিশ্চয় এই আত্মা আজি মুক্তি পাব ধন্দুকাৰীয়ে যদি 7 দিন পাপাচাৰ দুৰাচাৰ আত্মা হৈও 7 দিন সৎসংগৰ ফলত তেওঁ মুক্তি হৈ গ'ল তেনেহ'লে আমাৰ মায়েতো ইমান পাপ নিশ্চয় কৰা নাই পাপাচাৰ দুৰাচাৰ নহয় কিয়নো তেওঁ জ্ঞানী আত্মাৰ ঘৰত আজি তেওঁ সৎসং জৰিয়তে কি হ'ল আমাৰ মা একেদিনাই আজি এটা দিনতেই মহান যজ্ঞ প্ৰাপ্ত হ'ল আৰু তেওঁ ইচ্ছা কৰিছে যদি কোনোবা ইষ্ট মিত্ৰ কোনোবা আছে দুখী হৈ জ্ঞান পোৱা নাই তেনেহ'লে সকলোৱে এই জ্ঞান অনুষ্ঠিত লওক কিয়নো এই জ্ঞান প্ৰাপ্ত কৰি সকলো কল্যাণ হওক আত্মা খুৰাকী হওক নিশ্চয়
আমি এই পৰম ধামলৈ যোৱা ৰাস্তা সকলোৱে বনাই লওক। ইয়াৰ ইচ্ছাৰা দি আজি এই মহান যজ্ঞত ইমানখিনি ভক্ত আত্মাই আজি টানি আনিছে। হে ভাগৱত অনুৰাগী ভক্তবৃন্দ, চাওক, আহিছে মানুহ, গৈছে মানুহ, মানুহ মায়াতী জীৱ, মানুহ পুত্ৰৰ অন্ত নাইকিয়া, ভুলিলে মূৰত কিয়? মানুহ আহি আছে, জন্ম হৈ থাকে আৰু মৃত্যু হয়, এই সকলোৱে জানে। কিন্তু মাজৰ দিনকেইটাত আমি কেনেধৰণে কটাম? আমি বহুত বহুত ভাগ্যৱানী। তো আজি আমাৰ গুৰুজনৰ অসীম কৃপাত সন্ত সাধুৰ সান্নিধ্যত, সন্ত সাধুৰ সৎসংগৰ দ্বাৰা আমাক কি কৰিলে? বোকা পানী মায়া মোহ বোকা বৈতৰণিৰ পৰা আমাক আজি খেচেতানিৰ পৰা উদ্ধাৰ কৰি এপাহ পদুম ফুল সদৃশ ভকত বনাই